Hello guys, welcome back to my YouTube channel. আৰু আজি হ'ল 26 জুন আৰু আজিপা আমাৰ ট্ৰিপটো মানে আৰম্ভ হ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেৰিয়ে হ'ল। 5টাত যোৱা কথা আছিল, এতিয়া আপোনাৰ 5:30 বাজিল। মানে অকণমান দেখিছে বতৰৰ অৱস্থা, তো মেঘ দি আছে আৰু বৰষুণ গ'ল অলপ আগতে। তো এতিয়া আমি পূৰা ৰেডি হৈছোঁ, বস্তুবিলাক লৈছোঁ আৰু তাৰপিছত ওচৰৰে ল'ৰা এজন যাব। আৰু মোৰ গাটো মানে অকণমান বেয়া হৈ আছে, অলপ চৰ্দি টাইপ লাগি আছে আৰু চকুটো কিবা এটা হৈ আছে। তো কি হয় দেখা যাব পিছত। তো বাকী চব ৰেডি একদম। আমাৰ মাহঁত ওলাই আছে, মোৰ ওলোৱা হৈ গ'ল আৰু কিবা কিবি ল'বলগীয়া আছে নেকি লওঁ। আৰু এইবিলাক কিবা কিবি চিপছ লোৱা হৈ গ'ল আৰু ৰেইনকোট লৈছোঁ আৰু ছাতি লৈছোঁ। ৰেইনকোট ছাতি লাগিব, খোৱা পানী লৈছোঁ আৰু এইবিলাক অলপমান মানে ব্ৰেকফাষ্ট আৰু মিলৰ কাৰণে বস্তু লৈছোঁ। তাত পুতুককৈ হোটেল বিচাৰি পোৱা দিগদাৰটো। আৰু বৰষুণ হৈছে, তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ। তো গাইজ, আমাৰ এতিয়া ট্ৰিপ আৰম্ভ হ'ব আৰু মানে আমি চব উঠিলোঁ গাড়ীত। এতিয়া মাহঁতো উঠিল, ল'ৰাজনো আহি আছে। শুনা পাইছানে? মই শুনা নাই। এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু পাছ এখন বনাই দিলে। তো এতিয়া একদম আৰু এতিয়া আমি আহি পালোঁ। এইটো ফাৰ্ষ্ট ভিউ পইণ্ট হয় আৰু এইটো বৰাপানী লেক বুলি কয়, উমিয়াম লেক। ইয়াত কিবা এটা আছে, আন্ধাৰ হৈ আছে আৰু এইটো পূৰা এই একদম দূৰত যিমানৰ পৰা দেখিছে এনেকৈ গোটেই এৰিয়াটো কভাৰ কৰি পেলাই। আৰু সিফালে আছে আধা আধি। তো এইটোক কয় উমিয়াম লেক। পিছফালে এইটো ফাৰ্ষ্ট ভিউ পইণ্ট। আপোনালোকে যদি গুৱাহাটী ছাইডৰ পৰা আহে তো ফাৰ্ষ্ট ভিউ পইণ্ট হয়। আৰু ব'টিঙো হয় তাত, ব'টিং আৰু ডেমটো আগৰ ফালে আছে। মানুহ খুব আহিছে আজি, পূৰা ফুল মানুহ। এইবিলাক পাইন গছত গুটি লাগি আছে পূৰা মজাকে। এই দূৰত যে দেখিছে পাহাৰখন, এই তাতে। তো সেইবিলাক চব মেঘ, পূৰা পাহাৰ দেখা যাচ্ছে। ভাগৰ লাগি গৈছে একদম, মৰিগাঁও পাই নন ষ্টপ। এতিয়া টাইম হ'ল 8:40, আমি 6টাতে ওলাইছোঁ। একদম সেউজীয়া পৰিৱেশ দেখা পাবই, পাহাৰ, মেঘ আৰু টুৰিষ্ট বহুত আহিছে অসমৰ পৰা। আমি য'ত ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ তাত বহুত অসমৰ টুৰিষ্ট আছিল, আমিও অসমৰে। তো এনেকৈ বহুতখিনি মানুহ হৈছে। তো আমি শ্বিলঙৰ পৰাই নেক্সট ক'ৰবাত যাই থাকিম আৰু। কিবা পিকআপ ভান বনাই Attention to the vehicle.
গোয়েঙ্কা হস্পিটেল বোলে আৰু ফাইনেলি আমি শ্বিলং টাউন পাই গ'লোঁ এতিয়া ইয়াৰ পিছৰ ভিডিঅ'খিনি নেক্সট এপিছ'ডত দেখা পাব যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আহি থকা গোয়েঙ্কা এপিছ'ড হস্পিটেল আপোনালোকে বোলে নিশ্চয় চাব ধন্যবাদ